Hello, my dear student. I am Meghna Medhi from Rajdharbara Higher Secondary School, Ajara. Today I am going to teach you English for class 9. The name of the lesson is My Childhood. Before you read, lesson to পঢ়াৰ আগতে আমি জানি লওঁ, can you think of any scientist who have also been statesmen? তোমালোকে জানানে এনেকুৱা এজন ব্যক্তি যোন বিজ্ঞানীও হয় আৰু লগতে ৰাজনীতিবিদো আছিলে। APJ Abdul Kalam, whose projects in space, defense and nuclear technology guided India. APJ Abdul Kalamৰ যিবিলাক প্ৰজেক্ট আছিলে আমাৰ ভাৰতবৰ্ষক বহুত আগুৱাই লৈ গৈছিলে আৰু তেওঁ আমাৰ 11th number president আছিলে 2002 চনত হৈছিলে আৰু তেখেতক মিসাইল ম্যান নামেৰেও জনা যায়। In his autobiography Wings of Fire, he speaks of his childhood. তেওঁৰ অটোবায়োগ্ৰাফিখনৰ নাম আছিলে উইংছ অফ ফায়াৰ আৰু সেইখনৰ অসমীয়া সংস্কৰণৰ নাম আছিলে অগ্নিৰ ডেউকা আৰু তাতে তেওঁ শৈশৱকালটো বৰ্ণনা কৰিছে। আৰু এতিয়া আমি লেসনটোলৈ আহোঁ। I was born into a middle class Tamil family in the island town of Rameshwaram in the erstwhile Madras state. তেখেতে কৈছিলে যে মই জন্ম হৈছিলো এটা মধ্যবিত্ত তামিল পৰিয়ালত ৰামেশ্বৰম চহৰত আৰু ৰামেশ্বৰম চহৰ আছিলে মাদ্ৰাজ ৰাজ্যৰ অন্তৰ্গত আৰু বৰ্তমান ৰামেশ্বৰমখন তামিলনাডুৰ অন্তৰ্গত। My father Zainul Abdin had neither mass formal education nor mass wealth. মোৰ দেউতা জাইনুল আবদিনৰ বৰ বেছি শিক্ষিত নাছিলে আৰু বহুত ধন টকা পইচাও নাছিলে। Despite these disadvantages, he possessed great innate wisdom and true generosity of spirit. তেওঁৰ টকা পইচা বা বৰ বেছি শিক্ষিত নথকাৰ পিছতো তেওঁ বৰ জ্ঞানী পৰোপকাৰী লোক আছিলে। He had an ideal helpmate in my mother, Asiamma. তেওঁৰ মাকৰ নাম আছিলে আসিয়াম্মা আৰু তেওঁৰ দেউতাকে ideal helpmate means তেওঁৰ দেউতাকে সদায় এগৰাকী ভাল পত্নী আদৰ্শ পত্নী লাভ কৰিছিলে। I do not recall the exact number of people she fed every day. মোৰ মনত নাই প্ৰতিদিনে তেওঁ কিমান সংখ্যক মানুহক খুৱাইছিলে। But I am quite certain that far more outsiders ate with us than all the members of our own family put together. কিন্তু মোৰ ভালদৰে মনত আছে বহুত বাহিৰা মানুহে আমাৰ পৰিয়ালৰ সদস্যৰ লগত একেলগে বহি আহাৰ গ্ৰহণ কৰিছিলে। I was one of many children, a short boy with rather undistinguished look. কৈছে যে আমাৰ কেইবাটাও সন্তান আছিলে আৰু তাৰ মাজত মই এজন চুটি চাপৰ আৰু দেখিবলৈ নৰ্মেল একো বিশেষ ধুনীয়া নাছিলো। Born to tall and handsome parents. কিন্তু মোৰ মা দেউতা কি আছিলে বুলি কৈছে খুব handsome ধুনীয়া আৰু দেখনিয়াৰ আছিলে বুলি কৈছে। We lived in our ancestral house which was built in the middle of the 19th century. আমি আমাৰ পুৰণি ঘৰতে বাস কৰিছিলো পূৰ্বপুৰুষে থকা ঘৰতে বাস কৰিছিলো আৰু সেইটো আমাৰ কেতিয়া সজা হৈছিল 19th centuryৰ মিডিলত মাজ ভাগত 19শ শতিকাৰ মাজ ভাগত সজা হৈছিল। It was fairly large পাক্কা house made of limestone and brick. এইটো এটা ডাঙৰ পকাৰ ঘৰ আছিলে যিটো ইটা আৰু চূণ শিলেৰে তৈয়াৰী আছিলে। On Moss Street in Rameshwaram. Rameshwaramৰ Moss Streetতে ঘৰটো আছিলে। My austere father used to avoid all inessential comforts and luxuries. মোৰ পিতৃয়ে অলাগতিয়ালকৈ অবাবত বস্তু খৰচ কৰাটো বেয়া পাইছিলে অপব্যয়টো তেওঁ বেয়া পাইছিলে। However, all necessities were provided for in terms of food, medicines or clothes. কিন্তু তেওঁ আমাৰ বাবে সদায় খাদ্য কাপোৰ আৰু ঔষধৰ যোগান ঠিকেই ধৰিছিলে। In fact, প্ৰকৃততে I would say mine was very secure childhood. মই ক'ব পাৰো যে মোৰ শৈশৱ কালটো খুব মানে safe আছিলে বুলি কৈছে secure safe সুৰক্ষিত আছিলে both materially and emotionally. Materially means তেওঁ যি খাদ্য বস্ত্ৰ মেডিচিন এইবোৰ ঠিকেই পাইছিলে আৰু emotionally মানে মৰমৰো কোনো অভাৱ কেতিয়াও হোৱা নাছিলে যথেষ্ট মৰম চেনেহ তেওঁ লাভ কৰিছিলে।
এইবাৰ আমি থাৰ্ড পেৰাগ্ৰাফটোলৈ The Second World War broke out in 1939 when I was 8 years old. কৈছে যে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে 1939 চনত আৰু তেতিয়া মোৰ বয়স আছিল 8 বছৰ গতিকে আমি বুজিব পাৰিছো যে এপিজে আব্দুল কালাম 1931 ত জন্ম হৈছিল For reasons I have never been able to understand a sudden demand for tamarind seeds erupted in the market সে হঠাতে তেতেলীৰ ইমান চাহিদা লাভ কৰিছিলে বজাৰত মই কথাটো ধৰিব পৰা নাছিলো বুজিব পৰা নাছিলো I used to collect the seeds and sell them to a provision shop on Mosque Street কৈছে যে ময়ো তেতেলীৰ গুটিবোৰ সংগ্ৰহ কৰি মক ষ্ট্ৰীটত থকা দোকানত তেতেলীৰ গুটিবোৰ বিক্ৰী কৰিছিলো A day's collection would fetch me the princely sum of 1 anna এদিনত মই 1 অনা পইচা লাভ কৰিছিলো যেটো নেকি তোমালকৰ কিতাপত আছে যে অল ইন্ডিয়ান কইন worth about 6 paise হেতু আমাৰ 6 পইচা বুলি কয় 1 আনাটো My brother-in-law Jalaluddin would tell me stories about the war which I would later attempt to trace in the headlines in Dinamoni মোৰ brother-in-law Jalaluddine মোক সাধু কোৱাদি দ্বিতীয় বিশ্বযুদ্ধৰ ঘটনাবোৰ কৈছিলে আৰু পিছত সেইবোৰ মই দিনমনিৰ হেডলাইন হিচাপে পঢ়িবলৈ পাইছিলো ছাত্ৰ ছাত্ৰীসকল তোমালকে ধৰিব পাৰিছানে দিনমনি হৈছে এখন বাতৰি কাকত Our area being isolated was completely unaffected by the war কৈছে যে আমাৰ যেটো অঞ্চলত আমি বাস কৰিছিলো হেতু অকলশৰীয়া আছিল আৰু completely unaffected by war যুদ্ধৰ কোনো প্ৰভাৱ পৰা নাছিলে but soon India was forced to join the allied forces and something like a state of emergency was declared কিন্তু সোনকালে ভাৰতবৰ্ষই allied forceত যোগদান কৰিব লগা হ'ল আৰু ভাৰতবৰ্ষত কি হ'ল emergency মানে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব লগিয়া হৈছিলে The first casualty came in the form of suspension of the train halt at Rameswaram station প্ৰথম অসুবিধাটো কি হৈছিলে ৰামেশ্বৰমৰ ষ্টেচনত ট্ৰেইন ৰখুৱাটো বন্ধ কৰি দিছিলে The newspapers now had to be bundled and thrown out from the moving train on the Rameswaram road between Rameswaram and Dhanuskadi Rameswaram station আৰু ধনুষ্কাদিৰ মাজত ৰেলৰ পৰা পেপাৰৰ বান্ডিল বিলাক দলিয়াই দিয়া হৈছিলে That forced my cousin Samsuddin who distributed newspapers in Rameswaram সেই সময়ত মোৰ এজন সম্পৰ্কীয় কাজিন মানে ভাতৃ Samsuddine কি কৰিছিলে ৰামেশ্বৰমত বাতৰি কাকতবোৰ বিলাইছিলে to look for a helping hand to catch the bundles and as if naturally I feel the slot তেওঁ তেতিয়া সহায় বিচাৰিছিলে যে কোনোবা এজনে তেওঁ বাতৰি কাকত ধৰি দিব লাগে আৰু মই সেই অভাৱটো পূৰণ কৰিছিলো Samsuddin helped me earn my first wages Samsuddine মোক সহায় কৰিছিল জীৱনত প্ৰথম উপাৰ্জন কৰাত half a century later I can still feel the charge of pride in earning my own money for the first time 50 বছৰ পিছতো তোমালকে জানা century মানে 100 years half a century মানে 50 বছৰ 50 বছৰ পিছতো মই সেই উপাৰ্জন কৰা টকা কিটাৰ কথা ভাবি গৌৰৱ অনুভৱ কৰিছিলো বুলি কোনে কৈছে এপিজে আব্দুল কালামে এতিয়া আমি আহো ফোৰ্থলৈ Every child is born with some inherited characteristics into a specific socio-economic and emotional environment কৈছে যে প্ৰত্যেক শিশুৱে যেতিয়া জন্ম গ্ৰহণ কৰে বংশগতভাৱে কিছুমান চৰিত্ৰ লাভ কৰে সেইবিলাক তেওঁ ডাঙৰ দীঘল হোৱা পৰিবেশ বা ইকোনমিক কন্ডিশন এইবিলাকো তাত প্ৰভাৱ পৰে and trained in certain ways by figures of authority আৰু তাৰ পিছত তেওঁ যেনুকা পৰিবেশত ডাঙৰ হয় সেই ধৰণে তেওঁৰ চৰিত্ৰবোৰ গঠন হয় আমি যদি প্ৰথমতে কওঁ ঘৰখনৰ কথা ক'ব লাগিব পেৰেন্টস আৰু দ্বিতীয়তে আমি টিচাৰকো ক'ব পাৰো যেতিয়া ছাত্ৰ ছাত্ৰীবিলাক সকল স্কুললৈ আহে তে স্কুলতো তেওঁলোকে শিক্ষকসকলৰ পৰা কিছু কথা শিকে I inherited honesty and self discipline from my father মই জন্মগতভাৱে মোৰ দেউতাৰ পৰা ডিসিপ্লিন আৰু অনেষ্টি সাধুতা আৰু নিয়মানুৱৰ্তিতাটো শিকিছিলো From my mother I inherited faith in goodness and deep kindness and so did my 3 brothers and sisters কৈছে যে জন্মগতভাৱে মই মোৰ মাৰ পৰা দয়া আৰু ভাল চিন্তা ধাৰাবোৰ শিকিছিলো
আৰু মোৰ তিনিজন ভাই আৰু ভনীও একে আছিলে I had 3 close friends in my childhood Ramanatha Sastry Arvindam and Siv Prakasham মোৰ শৈশৱ কালত মোৰ তিনিজন খুব বন্ধু আছিলে এজনৰ নাম আছিলে Ramanatha Sastry আনজন Arvindan আৰু আনজন আছিলে Siv Prakasham all these boys were from orthodox Hindu Brahmin families তেওঁলোক তিনিজনী আছিলে কঠোৰ ব্ৰাহ্মণৰ নীতি নিয়ম কৰা পৰিয়ালৰ লৰা as children none of us ever felt any difference among ourselves because of our religious differences and upbringing in fact আমি ডাঙৰ হওঁতে আমাৰ মাজত কোনো ধৰ্মীয় ভাৱধাৰা উচ্চ নিচ এইবোৰ আমাৰ মাজত কেতিয়াও ঠাই নাপাইছিলে in fact Ramanatha Sastry was the son of Pakshi Lakshmana Sastry the high priest of Rameshwaram temple Ramanatha Sastry পিতৃ আছিল Pakshi Lakshmana Sastry তেখেত আছিল ৰামেশ্বৰৰ মন্দিৰৰ উচ্চ পুৰোহিত later he took over the priesthood of the Rameshwaram temple from his father পিছলৈ তেওঁ এই বৃত্তিটো দেউতাকৰ পৰা লৈছিলে Arvindan went into the business of arranging transport for visiting pilgrims Arvindane কি কৰিছিলে যে যিবিলাক তীৰ্থযাত্ৰীসকল যাব তেওঁলোকৰ যাতায়াতৰ বাবে ট্ৰান্সপৰ্টৰ ব্যৱসায় কৰিছিলে and Siv Prakashan became a catering contractor for the southern railways আৰু Siv Prakashan আছিলে দক্ষিণ ভাৰতীয় ৰেলৱেৰ এজন ঠিকাদাৰ যিজনে নেকি খাদ্যৰ যোগান ধৰিছিলে ৰেলত during the annual Sri Sita Ram Kalyanam ceremony our family used to arrange boats with a special platform for carrying idols of the Lord from the temple to the marriage site কৈছে যে আমাৰ অঞ্চলত যেতিয়া সীতা ৰাম কল্যাণম সেৰেমনি হৈছিলে কল্যাণম মানে দক্ষিণ ভাৰতত বিবাহৰ উৎসৱক কল্যাণম বুলি কয় অনুষ্ঠিত হৈছিলে আমাৰ পৰিয়ালে ভগৱানক মন্দিৰৰ পৰা উলিয়াই আনি ম্যাৰেজ সাইডলৈ নিবলৈ সুন্দৰকৈ নাৱৰ ব্যৱস্থা কৰিছিলে আৰু তাতে এখন প্লেটফৰ্মৰো ব্যৱস্থা কৰি দিছিলে আৰু যেটো ৰামাতীৰ্থ বুলি situated in the middle of the pond called Ramatirtha which was near our house আৰু ৰামাতীৰ্থটো এটা পণ্ড মানে পুখুৰীৰ মাজত অৱস্থিত আছিল আৰু হেতু আমাৰ ঘৰৰ নিচে ওচৰতে আছিল events from the Ramayana and from the life of the prophet were the bedtime stories my mother and grandmother would tell the children in our family মোৰ মা আৰু মোৰ আইতাই বিছনাত শুতে সাধু কথাবোৰ কৈছিলে ৰামায়ণৰো কৈছিলে আৰু ইছলাম ধৰ্মাৱলম্বীৰ কথাবোৰো কৈছিলে তোমালোক প্ৰত্যেকই সাগে সাধু কথা এনেদৰে শুনিছা নহয়নে